নমস্কাৰ জ্যোতিষ পৰামৰ্শলৈ আপোনাক স্বাগতম। আমাৰ সনাতনী সভ্যতাত বা হিন্দু সংস্কৃতিত এজন মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে 16টা সংস্কাৰ দেখা যায়। প্ৰথম সংস্কাৰটো হৈ গ'ল গৰ্ভধান। গৰ্ভধানৰ ঠিক 3 মাহৰ পিছত যিটো সংস্কাৰ আমি পালন কৰোঁ, সেই সংস্কাৰটোৰ নাম হৈ গ'ল পুংসবন। তাৰ ঠিক 3 মাহমানৰ পাছত গৰ্ভৰক্ষাৰ কাৰণে যিটো সংস্কাৰ আমি পালন কৰোঁ, সেইটো হৈ গ'ল সীমান্তোন্নয়ন। চতুৰ্থ সংস্কাৰটো হৈ গ'ল জাত কৰ্ম, যিটো জন্ম সময়ত পালন কৰা হয়। পঞ্চম সংস্কাৰটো হৈ গ'ল নামাকৰণ। জন্মৰ 11 দিনত সেইটো কাৰ্যসূচী পালন কৰা হয়। তাৰপিছত হৈ গ'ল নিষ্ক্ৰমণ। সেই সংস্কাৰত প্ৰথম শিশুক ঘৰৰ পৰা বাহিৰলৈ ওলোৱা হয়, সূৰ্য দেখুওৱা হয়। তাৰপিছত আহি গ'ল 7 নম্বৰ সংস্কাৰটো হৈ গ'ল অন্নপ্ৰসন্ন। প্ৰথম অন্ন মুখত দিয়া হয়। তাৰপিছত 8ম সংস্কাৰটো হৈ গ'ল চূড়াকৰণ বা আমি মুণ্ডন বুলিও কওঁ। তাৰ পাছৰটো হৈ গ'ল 9 নম্বৰটো হৈ গ'ল বিদ্যাৰম্ভ। 10মটো হৈ গ'ল কৰ্ণভেদ। 11 সংস্কাৰটো হৈ গ'ল উপনয়ন। 12 নম্বৰ সংস্কাৰটো হৈ গ'ল বেদাৰম্ভ। 13 নম্বৰ সংস্কাৰটো হৈ গ'ল কেশান্ত। শিক্ষাৰ বেদ যেতিয়া শেষ কৰা হয় শিক্ষা, তেতিয়া সেইটো সংস্কাৰ পালন কৰা হয়। 14 নম্বৰ সংস্কাৰটো হৈ গ'ল সমাৱৰ্তন। 15 নম্বৰ সংস্কাৰটো হৈ গ'ল বিবাহ সংস্কাৰ। আৰু একেবাৰে শেষৰ সংস্কাৰটো হৈ গ'ল অন্ত্যেষ্টি, অৰ্থাৎ মানুহ এজনৰ মৃত্যুৰ লগত জড়িত সংস্কাৰ। এই 16টা সংস্কাৰ আমাৰ হিন্দু সংস্কৃতিত আমি অতি নিয়ম নীতিৰে পালন কৰোঁ। সেইকাৰণে সেই সংস্কাৰখিনি আমি পালন কৰিবলৈ হ'লে সদায় শুভ মুহূৰ্ত চাই ল'ব লাগে। শুভ মুহূৰ্ত মানে শুভ পঞ্চাং আমি চাই ল'ব লাগে। আপোনাৰ তিথি, বাৰ, নক্ষত্ৰ, যোগ আৰু কৰণ, লগতে যিখিনি আপোনাৰ সিদ্ধি আছে, সবাৰ্ত সিদ্ধি যোগ হওক, অমৃত সিদ্ধি যোগ হওক, যিকোনো সিদ্ধি যোগ চাই ল'ব লাগে, শুভ মুহূৰ্ত চাই ল'ব লাগে। কাৰণ এই সংস্কাৰখিনিৰ প্ৰভাৱ আমাৰ জীৱনত অতি বেছি। অতীত কালত 40টা সংস্কাৰ আছিলে, কিন্তু লাহে লাহে সেই সংস্কাৰখিনি গৈ পেলাই 16টা সংস্কাৰলৈ পৰিৱৰ্তিত হয়। গতিকে এই সংস্কাৰখিনি যদি আমি মানিব পাৰোঁ, আমাৰ ভৱিষ্যতটো আৰু ভৱিষ্যত প্ৰজন্মখিনিৰ কাৰণে মংগল হয়। কোনো কোনো শাস্ত্ৰত এই সংস্কাৰখিনি মানিবলৈ অতি ষ্ট্ৰিক্টকৈ কোৱা হৈছে। গতিকে যিখিনি মানুহে হিন্দু সংস্কৃতি আৰু সভ্যতা মানে, ভগৱানক বিশ্বাস কৰে, সেই মানুহখিনিয়ে এই সংস্কাৰখিনি মানিব। ধন্যবাদ।